নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু 2024 এইচএসএলসি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে আৰু দুই কেইদিন মানৰ পিছতেই আপোনালোকৰ হাই সেকেন্ডাৰী ৰিজাল্ট আহিব এতিয়া বহুত লাখ লাখ ল'ৰা ছোৱালীৰ ভিতৰত বহুতে হয়তো ফাৰ্ষ্ট ডিভিজন পালে বহুতে সেকেন্ড ডিভিজন পালে আৰু বহুতে থাৰ্ড ডিভিজন পালে আৰু বহুতে হয়তো ফেল কৰিলে মেট্ৰিকৰ ৰিজাল্ট আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা কম যিসকলে নতুনকে মেট্ৰিক পাস কৰিছে তেওঁলোকৰ আগন্তুক ভৱিষ্যতৰ মেইন আৰম্ভণি হৈছে এতিয়া আপোনালোকৰ মেইন সংগ্ৰামখন আৰম্ভণি হৈছে তাৰ উপৰি আপোনালোকে যদি মেট্ৰিক হাই সেকেন্ডাৰী নিদিয়া ল'ৰা ছোৱালী বা ক্যান্ডিডেটও হয় যথেষ্ট যেহেতু 5000 সাবস্ক্ৰাইবাৰ বৰ্তমানলৈকে মোৰ লগত জড়িত হৈছে আপোনালোকে যিসকলে ওচৰে পাজৰে ভাইটি ভণ্টি আছে নাইবা আপোনালোক যদি অভিভাৱক হয় তেন্তে অকমান মেট্ৰিক হাই সেকেন্ডাৰী দিয়া ল'ৰা ছোৱালী কিটাক এই ভিডিওটো যদি পাৰে শুনুৱাব তেওঁলোকৰ অকমান দৰকাৰী কেইটামান কথা কম ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ চাকৰি আপডেটৰ লগতে চাকৰি ৰিলেটেড ভিডিওৰ লগতে আৰু গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দিলে তাৰ নটিফিকেশন পাব আৰু ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব ময়ো এনেকুৱা বহুত জ্ঞানী মানুহ নহয় আপোনালোকৰ নিচিনা সাধাৰণ এজন মানুহ বুলি হলেও বাস্তৱিক জীৱনত বৰ্তমান ভৱিষ্যতৰ যিখিনি ঘটনা ঘটি আছে তাৰ ওপৰত দুটামান কথা কম যিসকলে ফেল কৰিছে তেওঁলোককো এইটো ভিডিও শুনুৱাব আহক এতিয়া আমি ভিডিওটো আলোচনা কৰো কি হল এতিয়া বহুতে হলো ফাৰ্ষ্ট ডিভিজন পাইছে লেটাৰ পাইছে ষ্টাৰ মাৰ্ক পাইছে আৰু বহুতে সেকেন্ড ডিভিজন আৰু থাৰ্ড ডিভিজন আৰু ফেল কৰিছে এই ৰিজাল্টটো মাত্ৰ আপোনাৰ মেট্ৰিকৰ যিটো ৰিজাল্ট হয় বাৰু পাৰ্চেন্টেজ এটা লাগে কিন্তু আপোনালোকৰ এই ৰিজাল্টটোৱে আপোনালোকৰ যি সন্মান পাইছে যি আপোনালোকৰ আবেগ অনুভূতি দেখাইছে বৰ্তমান সময়ত এই ৰিজাল্টটোৱে আপোনাৰ ভৱিষ্যতৰ আৰু 5 বছৰৰ পিছত কোনো ধৰণৰ কাম নকৰে আপুনি জাস্ট এতিয়া এডমিশন লবৰ কাৰণে আৰু মানুহৰ ঘৰৰ মানুহৰ মন ভাল লগোৱা বুলি ক'ব লাগিব বহুতো হয়তো অনুষ্ঠান প্ৰতিষ্ঠানে নি আপোনালোকৰ ভাল ৰিজাল্ট কৰিছে বুলি গামোচা পিন্ধাবগৈ কিন্তু সেই অনুষ্ঠান প্ৰতিষ্ঠান বিলাকে আপোনালোকৰ ভৱিষ্যতে কি কৰিছে হেতু চাবলে নাহে এইটো সময়তে আপোনাৰ হেকন সন্মান থাকিব আৰু 5 বছৰৰ পিছত আপোনাৰ লগৰ যেতিয়া আপোনালকে বেয়া ৰিজাল্ট হোৱা লৰাটাই যেতিয়া চাকৰি এটা কৰিব আপুনি হয়তো ষ্টাৰ পাই গোটেইখন লেটাৰ পাইছিল কিন্তু একো কৰিব পৰা নাই তেতিয়া তাৰ গুৰুত্বটো বুজি পাবলৈ মই বিশেষ কথা কৈ নাথাকো যিসকল ফেল কৰিছে তেওঁলোকৰ কথা এটা কৈছো আৰু মই যিসকলক বেয়া ৰিজাল্ট হৈছে তেওঁলোকৰ কাৰণে এটা কথা কৈছো মানুহৰ মেট্ৰিকৰ ৰিজাল্টটোতে জীৱনৰ সকলো শেষ নহয় আপোনালোকে মন ভাঙিবলগীয়া 1% টো কথা নাই আগতে আমিও আছিলো যেতিয়া মেট্ৰিক হাই সেকেন্ডাৰী ৰিজাল্ট অলপ কিবা মনে ভবা নিচিনা নহলে মন বেয়া কৰিছিলো কিন্তু এতিয়া অনুভৱ কৰিছো আপোনালোকৰ যেতিয়া যি মেইন সংগ্ৰামখন আৰম্ভণিহে হৈছে আপোনালোকৰ আপুনি মেট্ৰিকত ভাল ৰিজাল্ট কৰি ভাল কলেজ ইউনিভাৰ্চিটিত পঢ়িলেও আপোনাৰ জীৱনত পইচা ইনকাম কৰা কথাটো কোনেও নিহিকায় সকলোৱে ডিগ্ৰী কৰক এমএ কৰক বিএ কৰক ইঞ্জিনিয়াৰিং কৰক মাত্ৰ চাকৰি এটা ওপৰতে লাগি থাকে সেইভাবে আপোনালোকক কলো যিসকল অলপ আৰ্থিকভাৱে সবল পৰিস্থিতিৰ ল'ৰা ছোৱালী তেওঁলোকৰ একো নাই ঘৰৰ পৰিস্থিতি ভাল মাক দেউতাক বা ঘৰৰ ফেমিলি পৰিয়ালৰ মানুহে আপোনাক সহায় কৰিব আৰু যিসকল অতি দুখীয়া মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে এটা কথা কলো আপোনালোকে মেট্ৰিক পাছ কৰি হাই সেকেন্ডাৰী পঢ়ক মই নপঢ়িব বুলি কোৱা নাই যদি ইচ্ছা আছে পঢ়ক আৰ্টস সায়েন্স কমাৰ্চ এইবিলাকৰ পিছত লাগি লাভ নাই আপোনালোকে আৰ্টছতে পঢ়ক কমাৰ্চতে পঢ়ক বা সায়েন্সতে পঢ়ক আপুনি যেতিয়া আৰু কেইবছৰমানৰ পিছত গম পাব বা ডিগ্ৰী কৰক ৰিজনিং জিকে আৰু পকৰতে লাগিব মই এটা কথা কৈ দিলো আপোনালোকে যদি যিসকলে বুজি পাইছে আৰু যিসকলে নাই পোৱা আপোনালোকে লাহে অনুভৱ কৰিব ৰিজাল্টটো বেয়া হলে একো নাই আপোনালোকে ঘৰৰ মানুহো যদি চাই আছে বৰ বেছিকৈ ল'ৰা ছোৱালীবিলাকক ডিপ্ৰেছনত পঠিয়াই নাথাকিব কম পাৰ্চেন্টেজ একো নাই যদি আপুনি দুখীয়া মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালী হয় আপুনি এতিয়া হাই সেকেন্ডাৰীত এডমিশন লোৱাৰ লগতে আপোনালোকক কমকে সৰুকে হলো কিবা এটা পইচা ইনকামৰ পথ আপোনালোকে লগতে চিন্তা চৰ্চা কৰক আৰু আপুনি যিটো এইটো সময়তে লক্ষ্যটো আপুনি স্থিৰ কৰিবই লাগিব মই সাপোজ এটা উদাহৰণ দিলো আপুনি যদি ডিফেন্সতে বা সৈনিকৰ চাকৰি কৰাই যদি এই মাসে তেন্তে আপুনি 2-3 বছৰ আপুনি ইনেই মিছাতে সায়েন্সত এডমিশন লৈ আপোনাৰ পাৰ্চেন্টেজ যিমানে নহওক ৰিজাল্ট যিমানে ভাল নহওক তাত গৈ সময় নষ্ট নকৰিব তাৰ উপৰিও আপুনি যদি ডিফেন্সত হসাকৈ ডিফেন্সৰ ভিডিও যথেষ্ট মই বেছি বনাই থাকো ময়ো বেছি ইন্টাৰেস্টেড সেইভাবে আপোনালোকো যদি ল'ৰা ছোৱালী ইন্টাৰেস্টেড হয় তেতিয়া এখিনি যেতিয়া মেট্ৰিকলৈকে যিখিনি পঢ়িলে মেথছে হওক বা আপোনালোকৰ জিকে মানে সোশ্যাল সায়েন্সৰ কথাটো কলো বেছিকৈ সায়েন্সে হওক যিখিনি পঢ়িলে সেইখিনিকে ৰিপিট কৰি আপোনালোকে হাই সেকেন্ডাৰী লগতে অলপ চলপ অনুশীলন আধা ঘন্টা হলো সেইখিনিও আপোনালোকে চাব কিয়নো ইন্টাৰভিউ পৰীক্ষা বিলাকত 10 লেভেলৰ বিশেষ যেহেতু দুখীয়া মধ্যবিত্ত ল'ৰা ছোৱালী থাকে তেওঁলোকে এসএসসি জিডি হওক আসাম পুলিচ হওক মানে 10 লেভেলৰ যিখিনি চাকৰি আছে সেইখিনি প্ৰতি বেছি ইন্টাৰেষ্ট হোৱাগে দেখা যায় সেই কিতাপখিনি আপুনি
আধা ঘণ্টা হ'লেও আপুনি কণ্টিনিউ পঢ়ি থাকিবলৈ চেষ্টা কৰক তেতিয়া আপুনি একেবাৰতে কমপ্লিট কৰিব পাৰিব যিখিনি ইণ্টাৰভিউ কম্পিটিটিভ ডিফেন্সৰ এক্সামবিলাক হৈ থাকে তাত বিশেষকৈ বৰ বেছি পঢ়া নালাগে চিম্পল মেট্ৰিক পাছ হ'লে হয় 2-এটা পোষ্টত হাই ছেকেণ্ডেৰী পাছ লাগে তাৰ উপৰিও আপুনি শাৰীৰিক পৰিশ্ৰমটো কৰক এতিয়াৰ পৰা আপুনি ৰানিঙৰ প্ৰেক্টিছটো কৰক আপুনি হেতু ডিফেন্সৰ চাকৰিৰ প্ৰতি ইণ্টাৰেষ্টেড নহ'লেও আপোনাৰ ফিজিকেলি ফিটনেছ ভাল হৈ থাকিব সেইবাবে ডিফেন্স ৰানিং প্ৰেক্টিছটো লগতে কৰি থাকক কি হ'ল আজি আপোনাৰ ৰিজাল্টটো বেয়া হৈছে বুলি আপোনাৰ ঘৰৰ পৰিয়ালৰ মানুহ বা ওচৰ চুবুৰীয়া আপোনাৰ লগৰ বন্ধু বান্ধৱী আপোনাক ইগনোৰ কৰিছে মই এটা কথা কৈ দিলোঁ আপোনালোকৰ যদি 2-এখনত বেয়া হৈছে তেন্তে কিছুমান সুবিধা আছে কম্পাৰ্টমেণ্টেল চিষ্টেম আপোনালোকে যিকেইটা ছাবজেক্টত বেয়া হৈছে সেইকেইটা দি যেনে তেনে হ'লেও মেট্ৰিকটো কমপ্লিট মানে পাছ কৰি থওক আপোনালোকৰ সুবিধা হ'ব আগন্তুক নহ'লে পস্তাই যাব এতিয়াই যদি মনটো ভাঙি দিয়ে আপুনি মই পাছ কৰিব নোৱাৰিলোঁ বাদ দিলোঁ বুলি ক'লে আপুনি সঁচাকৈ পস্তাব বৰ্তমান মেট্ৰিক পাছটো গুৰুত্ব যথেষ্টখিনিয়ে বহন কৰি আছে সেইবাবে আপোনাৰ আৰু এটা কথা মই ক্লিয়াৰলি কৈ দিলোঁ যিকেইটা ল'ৰাই চুচৰি বাগৰি মানে লাষ্টৰ বেঞ্চত বহি থাকে 9-10ত সেইকেইটা ল'ৰাইহে আমাৰ দেশৰ বৰ্ডাৰৰ নাম্বাৰ 1 লাইনত থাকেগৈ মানে আপোনাৰ বৰ্ডাৰৰ 1 নম্বৰ লাইনত থাকে আৰু সেই ল'ৰাকেইটাৰ প্ৰতি যিকেইজনী ছোৱালীয়ে আপোনাক এতিয়া ইগনোৰ কৰিব যিখিনি মানুহে আপোনাক ইগনোৰ কৰিব সেইখিনিয়ে আপোনালোকৰ পিছত যেতিয়া আপুনি চাকৰি এটা পাব ফৌজি চাকৰি তেতিয়া আপোনাৰ কাৰণে পগলা হৈ ঘূৰি ফুৰিব নিশ্চয় ইনষ্ট্ৰবিলাকত দেখিছেই আপোনালোকৰ যিসকলৰ ডিফেন্সৰ পত্নীবিলাক দেখিছে কিমান বাকী বেছি কৈ নাথাকোঁ হয় নহয় আপোনালোকে কমেণ্ট কৰিব আৰু এটা শেষত কথা ক'লোঁ মই বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো এইটো সময়ত আপোনাৰ জীৱনলৈ বহুতো ভাল লগা বেয়া লগা বস্তু আহিব পোনপটীয়াকৈ কৰি দিলোঁ মই আপোনালোকৰ প্ৰেম নামৰ বিষয়টোৰ পৰা যদি যিমান পাৰে আঁতৰি থাকক এইটো সময়ত আপোনাৰ জীৱনলৈ এই পৰিস্থিতিটো আহিবই যিহেতু কলেজ হাই ছেকেণ্ডেৰী মেট্ৰিকত যেতিয়া পাছ কৰিব কলেজত ভৰি দিব তেতিয়া আপোনাৰ এইটো আপুনি আঁতৰি থাকিলেও যিমান আঁতৰি থাকিলেও আপোনাৰ কাষলৈ আহিবই পাৰে যদি এইবিলাকৰ পৰা আঁতৰি থাকক নিচাতে আপোনাৰ সময় নষ্ট হ'ব যেতিয়া আপোনাৰ কিবা এটা ভাল লগা বেয়া লগাবিলাক যেতিয়া ফাট মেলিব তেতিয়া আপোনাৰ যথেষ্ট সময় নষ্ট একো কৰিবলৈ মন নাযাব এনেকুৱা ধৰণৰ কিছুমান আপোনালোকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব আগন্তুক সময়ত আপোনালোকে গম পাব আৰু ঘৰৰ পৰিয়ালক সন্তুষ্ট কৰিবলৈ আপুনি পৰাপক্ষত কমকৈ চিন্তা কৰক আপোনাৰ নিজে যিটো ভাল লাগে সেইটো কৰিবলৈ চেষ্টা কৰক বেলেগৰ ইচ্ছা অনুযায়ী যদি আপুনি কাম কৰিবলৈ যায় ঘৰৰ মানুহৰ যদি ছায়েন্সত ল'বলৈ ক'লে বুলি আপুনি লৈ যায় আপুনি সিমানটো মেণ্টেলিটি আপুনি ব্যক্তি বা ল'ৰা হয় নহয় সিমানটো মগজ খটাব পাৰে এনেকুৱা কিছুমান কথা থাকে সেইবাবে ডিফেন্সত যদি যাবলৈ ইচ্ছা আছে বৰ বেছি পঢ়া নালাগে মেট্ৰিক পাছ হ'লে আপোনালোকৰ হৈ গ'ল হাই ছেকেণ্ডেৰীটো কৰক নকৰিব বুলি কোৱা নাই আপোনাৰ ডিগ্ৰীটো যদি টাইম পাছ নকৰিলেই ভাল হ'ব যদি আপুনি SSC বা আছাম পুলিচত যোৱাৰ লক্ষ্য উদ্দেশ্য আছে তেন্তে যিখিনি পঢ়িলে এতিয়া 10 লেভেলৰ মেথছ হওক আৰু GK ছ'চিয়েল ছায়েন্স বিশেষকৈ আৰু ছায়েন্স সেইকেইটা বস্তু আপোনালোকে ভালদৰে আৰু হিন্দী গ্ৰামাৰ হিন্দী যদি লৈছিলে আৰু লোৱা নাই যদি হিন্দী গ্ৰামাৰটো আপোনালোকে শিকিব লাগিবই যদি চেণ্ট্ৰেলৰ চাকৰি এটা লওঁ বুলি ভাবে 10th লেভেলৰ তেন্তে গ্ৰামাৰটো মষ্ট ইম্পৰ্টেণ্ট বেছি স্ক'ৰ কৰিব পাৰিব আৰু ৰিজনিং কি বস্তু এইটো সময়তে শিকি লওক বৰ বিশেষ টান নহয় পাৰিব আপোনালোকে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই কিছুমান টিপছো দি থাকোঁ আৰু কি চাকৰি কেতিয়া ওলায় তাৰ আপোনাৰ আপডেটবিলাকো দি থাকোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই আপোনালোকক জনাই যাবলৈ আগন্তুক দিনত সহায় কৰি যাম বুলি আপোনালোকক কথা দিলোঁ নিশ্চয় কথাখিনি যদি শুনি অলপ হ'লেও ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আপুনি অভিভাৱক যদিও পৰিয়ালৰ কোনোবা সদস্য আছে যদি এনেদৰে নতুনকৈ মেট্ৰিক হাই ছেকেণ্ডেৰী দিয়া ল'ৰা ছোৱালীলৈ অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বা মোবাইল ফোন নাই যদি ভিডিঅ'টো শুনোৱাবলৈ চেষ্টা কৰিব ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতিৰ হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক সকলোৰে দিনবোৰ ভালে হওক সুস্থ সবল হৈ থাকক খেলা ধূলা কৰি থাকক কোনো অসূয়া শক্তি বেমাৰ আজাৰে আপোনালোকক স্পৰ্শ কৰিব নোৱাৰিব আগলৈও এনেধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি আপডেটৰ লগতে গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপোনালোকৰ সহায় হোৱাকৈ আগবঢ়াই যাম বুলি কথা দি নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ আৰু তলত মই আইডিটো দি থৈছোঁ তাত ইনষ্টাগ্ৰামতো গৈ ফ'ল' কৰি ল'ব আজিকালি যিহেতু চবেই ইউজ কৰে তাত আপোনালোকে মটিভেশ্যনেল টাইপৰ কিছুমান ভিডিঅ' দি থাকোঁ ইয়াতো শ্বৰ্ট টাইপত দি থওঁ আপোনালোকৰ ভিডিঅ'সমূহ চাই থ'লে যথেষ্টখিনি মটিভেশ্যন পাব যিখিনি নতুনকৈ ল'ৰা ছোৱালী মেট্ৰিক হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ যদি ডিফেন্সৰ প্ৰতি ইচ্ছা আছে তেন্তে বহুতো মটিভেশ্যন পাব নিশ্চয় মই ভিউ যথেষ্ট আহে বহুত কমেণ্ট আহি থাকে নতুনকৈ মেট্ৰিক হাই ছেকেণ্ডেৰী দিয়া ল'ৰা ছোৱালীবোৰৰ ওপৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ ধন্যবাদ